ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন। ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত 5 জুনত বৃক্ষ ৰোপণ কৰাৰ লগতে গছপুলি বিতৰণ কৰা হয়। 5 জুনত ৰাতিপুৱাৰে পৰা মাজবাট আঞ্চলিক বন বিভাগৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ লগতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পুৱা 8 মান বজাত মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত প্ৰায় 3000ৰো অধিক বিভিন্ন প্ৰজাতিৰ গছপুলি ৰাইজৰ মাজত বিতৰণ কৰা দেখিবলৈ পোৱা গ'ল। গছপুলি বিতৰণ কৰি মাজবাট আঞ্চলিক বন বিভাগৰ বিষয়া জগদীশ বসুমতাৰীয়ে ৰাইজক সজাগ কৰি কয় যে গছ থাকিলেহে মানুহ থাকিব। আপোনালোকে গছৰ পুলি ৰোপণ কৰি নিজৰ ল'ৰা-ছোৱালীৰ দৰে লালন পালন কৰি ডাঙৰ কৰি তোলক। গছপুলি বিতৰণৰ পিছতেই ৰাতিপুৱা 10 বজাত প্ৰাকৃতিক ভাৰসাম্যৰ লগতে গোলকীয় উষ্ণতাৰ পাৰস্পৰিকতাৰ ওপৰত সচেতনতাৰ লক্ষ্যৰে মাজবাট আঞ্চলিক বন বিভাগৰ বিট অফিচাৰ মিণ্টু বড়ো, বন পালক খৰ্গেশ্বৰ নাথৰ লগতে বনকৰ্মীসকলে মাজবাট অঞ্চলৰ বিভিন্ন স্থানত বৃক্ষ ৰোপণ কৰাও দেখিবলৈ পোৱা গ'ল। ওদালগুৰিৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।